আপোনালোকে জানে যে অহাকালি আমাৰ সমগ্ৰ ৰাজ্যতে অৰুণোদয় আঁচনিৰ তৃতীয় সংস্কৰণ শুভাৰম্ভ হ'ব। ৰাজ্যৰ 30 লাখ লোকে এই অৰুণোদয় আঁচনিৰ ধন কালিৰে পৰা পাবৰ বাবে আৰম্ভ হ'ব। অৱশ্যে BTCৰ সিলেকশ্যনৰ প্ৰক্ৰিয়া এতিয়াও চলি আছে, সেইবাবে BTCৰ হিতাধিকাৰীসকলক পুঁজি দিওঁতে আৰু কিছু পলম হ'ব। কিন্তু অহাকালি যি 30 লাখ আই মাতৃয়ে অৰুণোদয় আঁচনি লাভ কৰিব, এই অৰুণোদয় আঁচনিত আমি আৰু এটা নতুন সংশোধনী আনিছোঁ। আমাৰ যিবিলাক জীৱিকা সখী বাইদেউ আছে, গাঁৱত তেওঁলোকক কেতিয়াবা জীৱিকা সখী বুলি কয়, কেতিয়াবা পশু সখী বুলি কয়, কেতিয়াবা বেংক সখী বুলি কয়। আসাম ষ্টেট ৰুৰেল লাইভলিহুড মিছনত কাম কৰা কমিউনিটি কেডাৰৰ সকলো জীৱিকা সখী বেংক সখী বাইদেউক আমি ডিৰেক্টলি অৰুণোদয় আঁচনি প্ৰদান কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। ইয়াৰ ফলত বেংক সখী জীৱিকা সখী বাইদেউসকলেও তেওঁলোকে পাই থকা যি পুঁজি বা বেতন তাৰ লগত অতিৰিক্তকৈ আৰু 1250 টকা লাভ কৰিব। এই সিদ্ধান্তৰ দ্বাৰা অসমৰ 14,000 সখী বাইদেউ উপকৃত হ'ব।